হেল্ল' এভৰিৱান, কি খবৰ সকলোৰে? আজি 20 ফেব্ৰুৱাৰী তাৰিখে কিনো ভেকেঞ্চি আহিছে বলকচোন চাওঁ। প্ৰথম ভেকেঞ্চিটো আহিছে প্ৰাগজ্যোতিষপুৰ ইউনিভাৰ্চিটিৰ পৰা। প্ৰথম এটাই পোষ্ট ওলাইছে ইয়াতে, টিচাৰ অফ পাৰফৰ্মিং আৰ্টছৰ। তেওঁলোকে তলতে এটা এপ্লাই লিংক দিছে। এপ্লাই লিংকটোত গৈ আপোনালোকে কি ক্ৰাইটেৰিয়া, কেনেকৈ ধৰণে এপ্লাই কৰিব লাগে, কেনেকৈ ধৰণে আপোনালোকে গৈ ইণ্টাৰভিউ দিব লাগিব, কি কোৱালিফিকেশ্যন লাগিব, আপোনালোকে তাতে পাই যাব। 2 নম্বৰ ভেকেঞ্চিটো আহিছে শ্ৰী শংকৰদেৱ নেত্ৰালয় গুৱাহাটীৰ পৰা। পোষ্টটো হৈছে মিডিয়া অফিচাৰ কাম PA টু ডাইৰেক্টৰ। ক্ষমা কৰিব, এইটো মিডিয়ান হৈ থাকিলে। এইটো মিডিয়া অফিচাৰ কাম PA টু ডাইৰেক্টৰ। কোৱালিফিকেশ্যন মাষ্টাৰ্ছ বা গ্ৰেজুৱেশ্যন বা ডিপ্ল'মা ইন মাছ কমিউনিকেশ্যন তেওঁলোকে বিচাৰিছে। আৰু এক্সপিৰিয়েঞ্চ বিচাৰিছে ইন ডিজিটেল মিডিয়া, প্ৰেছ মিডিয়া, আৰ্টিকেল ৰাইটিং, ব্লগিং এটচেট্ৰা। আপোনালোকৰ যদি এনেকুৱা ধৰণৰ এক্সপিৰিয়েঞ্চ আছে প্ৰফেশ্যনেলি, দেন আপোনালোকে ইয়াতে ইণ্টাৰভিউ দিব পাৰে। তাৰ পিছৰ পোষ্টটো একেখন হস্পিটেলতে ওলাইছে, ছ'চিয়েল মাৰ্কেটিং অফিচাৰ। কোৱালিফিকেশ্যন বিচাৰিছে মাষ্টাৰ্ছ ইন মাৰ্কেটিং এণ্ড 1 to 2 years অফ এক্সপিৰিয়েঞ্চ ইন ৰিলিভেণ্ট ফিল্ড। আপোনালোকৰ এক্সপিৰিয়েঞ্চ লাগিব মাৰ্কেটিঙত এবছৰৰ পৰা 2 বছৰ। আৰু আপোনালোকৰ যদি গ্ৰেজুৱেশ্যন আছে, গ্ৰেজুৱেশ্যন উইথ মাৰ্কেটিং, তেন্তে আপোনালোকৰ 7 পৰা 10 বছৰৰ ভিতৰত আপোনালোকৰ এক্সপিৰিয়েঞ্চ লাগিব মাৰ্কেটিং ফিল্ডত। শংকৰদেৱ নেত্ৰালয়তে আনটি পোষ্ট ওলাইছে এছিষ্টেণ্ট আৰু মাৰ্কেটিং এণ্ড পেচেণ্ট কেয়াৰ। আৰু এইটো এপ্ৰেণ্টিছ আণ্ডাৰ গভৰ্ণমেণ্ট অফ ইণ্ডিয়া। এপ্ৰেণ্টিছ হয়। আপোনালোকে ইয়াতে এপ্ৰেণ্টিছ যিসকল নেজানে, এপ্ৰেণ্টিছ ধৰি লওক এনেকুৱা এটা ইটছ লাইক এ ওৱান টাইপ অফ ইণ্টাৰ্ণশ্বিপ হয়। পে' কৰিব আপোনালোকক, আৰু এইটো কৰিলে ধৰি লওক ভৱিষ্যতে সেই যিটো অৰ্গেনাইজেশ্যনত কৰিছে তাত পাৰ্মানেণ্টলি সোমোৱাৰ চান্সেছ থাকে। আৰু ইয়াতে কোৱালিফিকেশ্যন তেওঁলোকে বিচাৰিছে গ্ৰেজুৱেশ্যন ইন 2021। 21ত পাছ কৰা হ'ব লাগিব বা তাতকৈ পিছত কৰা হ'লেও হ'ব। আৰু ডাটা এণ্ট্ৰি অপাৰেটৰ আৰু এটা ওলাইছে, সেইটো এপ্ৰেণ্টিছৰে হয়। কোৱালিফিকেশ্যন গ্ৰেজুৱেশ্যন বিচাৰিছে 2021 চনত পাছ কৰা বা তাতকৈ পিছত। আপোনালোকৰ এজ লিমিট দি দিছে 35 বছৰ, আৰু তলতে এটা ইমেইল ID দিছে, যোনটো পষ্টৰ বাবে আপোনালোকে এপ্লাই কৰিব খুজিছে। সেই এপ্লাই লিংকটোত আপোনালোকৰ CVখন পঠাই দিব পাৰে বা ইমেইল IDটোত পঠাই দিব পাৰে। তাৰ পিছৰ পোষ্টলৈ আহিছোঁ 3 নম্বৰ, লুকিং ফৰ এছিষ্টেণ্ট একাউণ্টেণ্ট। লোকেশ্যন বেলতলা গুৱাহাটী। চেলাৰী 15,000 পৰা 20,000 টকা দিব। তলতে এটা কণ্টেক্ট নাম্বাৰ দিছে। আপোনালোকে কণ্টেক্ট নাম্বাৰটোত আপোনালোকৰ CVখন পঠাই দিব পাৰে। যদি আপুনি কমাৰ্চ বেকগ্ৰাউণ্ডৰ হয় বা তেনেকুৱা একাউণ্টেণ্ট ধৰি লওক, তেনেকুৱা কাম যদি আপোনালোকক কৰিছে বা এক্সপিৰিয়েঞ্চ আছে, তেন্তে এই পোষ্টটোৰ বাবে এপ্লাই কৰিব পাৰে। 4 নম্বৰ ভেকেঞ্চিটো আহিছে ডক্টৰ বি বৰুৱা কেঞ্চাৰ ইনষ্টিটিউট গুৱাহাটী, যিখন বিৰুবাৰীত আছে। তাতে পোষ্ট হৈছে ছুপাৰভাইজাৰ ওলাইছে। চেলাৰী 30,000 আৰু কোৱালিফিকেশ্যন বিচাৰিছে পষ্ট গ্ৰেজুৱেট ইন পাব্লিক হেল্থ, ছ'চিয়েল ৱৰ্ক, মেনেজমেণ্ট। ক্ষমা কৰিব, এইটো স্পেলিংটো মিষ্টেক হৈ আছে, মেনেজমেণ্ট অফ ৰেলিভেণ্ট ফিল্ড। আপোনালোকৰ যদি হেল্থ ৰিলেটেড বা ছ'চিয়েল বেকগ্ৰাউণ্ডত যদি আপোনালোকৰ এক্সপিৰিয়েঞ্চ আছে, তেন্তে আপোনালোকে এই পোষ্টটোৰ বাবে এপ্লাই কৰিব পাৰে বা ৱাকিং ইণ্টাৰভিউ গৈ দিব পাৰে। এজ লিমিট তেওঁলোকে ধৰি দিছে 38 বছৰ লাষ্ট। আৰু ৱাকিং ইণ্টাৰভিউ 24 ফেব্ৰুৱাৰী তাৰিখে ৰাতিপুৱা 10:30 বজাত হ'ব। আপোনালোকে সোনকালে গৈ পাবগৈ, যিহেতু ৰেজিষ্ট্ৰেশ্যন কৰিব লাগিব। ডকুমেণ্টেশ্যন হয় কনফাৰেঞ্চ ৰুম, পাৱাৰ গ্ৰিড বিল্ডিং, ডক্টৰ বি বৰুৱা কেঞ্চাৰ হস্পিটেল। আৰু আপোনালোকে 2টা ছেট লৈ যাব, এটা অৰিজিনেল কপি আৰু এটা আপোনালোকৰ জেৰক্স ছেল্ফ এটাচ কপি। তেওঁলোকে 2টা কপিয়ে চেক কৰে, গতিকে ভালকৈ দিব। তাৰ পিছৰ পোষ্টটো হৈছে লাৰ্ণিং লিংকছ ইণ্ডিয়া। পোষ্টটো হৈছে একাডেমিক কোঅৰ্ডিনেটৰ। লোকেশ্যন শ্বিলং, মেঘালয়া। আৰু কোৱালিফিকেশ্যন তেওঁলোকে বিচাৰিছে BEd অথবা DLEd বা MAd বা ছ'চিয়েল ৱৰ্ক বা তেনেকুৱা ধৰণৰ ৰিলিভেণ্ট ফিল্ডত যদি আপোনালোকৰ এক্সপিৰিয়েঞ্চ আছে লাইক একাডেমিক, তো আপোনালোকে এই পোষ্টটোৰ বাবে এপ্লাই কৰিব পাৰে। এক্সপিৰিয়েঞ্চ 3 পৰা 5 বছৰ এক্সপিৰিয়েঞ্চ বিচাৰিছে ইন স্কুল এডুকেশ্যন। স্কুলৰ লগত ৰিলেটেড যদি আপোনালোকৰ এক্সপিৰিয়েঞ্চ আছে। আৰু লেংগুৱেজ ন'ন ইংলিছ বা খাচী, ইংলিছ আৰু খাচী এই 2টা লাগিব, যিহেতু আপোনালোকে মেঘালয়ত কাম কৰিব লাগিব। ইমেইল ID এটা দিছে, ইমেইল IDত আপোনালোকৰ CVখন পঠাই দিব যদি আপোনালোকৰ এক্সপিৰিয়েঞ্চ বা কোৱালিফিকেশ্যনবোৰ মিলিছে। 6 নম্বৰ ভেকেঞ্চিটো আহিছে ডক্টৰ ৰাধাকৃষ্ণন স্কুল ডিব্ৰুগড়ৰ পৰা। প্ৰথম পোষ্ট হৈছে চিভিল ইঞ্জিনিয়াৰ, মেল লাগে। চেলাৰী 35,000 পৰা 50,000 টকা। কোৱালিফিকেশ্যন BTech বা BE বা MTech চিভিল ইঞ্জিনিয়াৰিঙত লাগিব। এক্সপিৰিয়েঞ্চ 2 পৰা 3 বছৰ এক্সপিৰিয়েঞ্চ লাগিব আপোনালোকৰ চিভিলত কাম কৰাৰ। তাৰ পিছৰ পোষ্টটো হৈছে ট্ৰেন্সপৰ্ট অফিচাৰ, মেল লাগে। চেলাৰী 12,000 পৰা 30,000 আৰু কোৱালিফিকেশ্যন গ্ৰেজুৱেশ্যন হ'লে আপোনালোকে এপ্লাই কৰিব পাৰিব। এক্সপিৰিয়েঞ্চ লাগে 2 পৰা 3 বছৰ এক্সপিৰিয়েঞ্চ ইন এজ এ ট্ৰেন্সপৰ্ট অফিচাৰ আপোনালোকে কাম কৰাৰ।
তাৰ পিছৰ পোষ্টটো ওলাইছে একাউণ্টছ অফিচাৰ মেল লাগে 2জন, চেলাৰীত 12,000 পৰা 35,000 পৰ্যন্ত আপোনালোকৰ চেলাৰী হ'ব। কোৱালিফিকেশ্যন বিচাৰিছে গ্ৰেজুৱেট উইথ এনি ডিচিপ্লিন, মানে আপুনি যিকোনো ধৰণৰ গ্ৰেজুৱেশ্যন হ'লেও হ'ব, কিন্তু BCom, MCom, MBA যদি হয় আপোনালোকে বেছি প্ৰিফাৰেঞ্চ পাব। এক্সপিৰিয়েঞ্চ 1 পৰা 2 বছৰ এক্সপিৰিয়েঞ্চ বিচাৰিছে। আৰু পিছৰ পোষ্টটো হৈছে ৱাৰ্ডেন, 4জন মেল 4জন ফিমেলৰ প্ৰয়োজন। চেলাৰী 9 পৰা 20,000 টকা হ'ব। কোৱালিফিকেশ্যন তেওঁলোকে গ্ৰেজুৱেশ্যন বিচাৰিছে। তাৰ পিছৰ পোষ্টটো হৈছে ছিকিউৰিটি গাৰ্ড, 2জন মেল ছিকিউৰিটি গাৰ্ডৰ প্ৰয়োজন। চেলাৰী 6 পৰা 12,000 টকা হ'ব। কোৱালিফিকেশ্যন 12 পাছ বা গ্ৰেজুৱেট হ'লেও হ'ব। এই গোটেইকেইটা ধৰি লওক 9,000 পৰা 20,000 বা আগতেও দেখিছে 30 বা 50,000 বা তেনেকুৱা ধৰণৰ, যোনটো আপোনালোকৰ এটা ক্ৰাইটেৰিয়া দিছে চেলাৰীৰ। আপোনাৰ তাৰ এক্সপিৰিয়েঞ্চৰ ওপৰতে ডিপেণ্ড কৰিব, কিমান এক্সপিৰিয়েঞ্চ আছে আৰু কিমান আপোনালোকে লাষ্ট চেলাৰী উইথড্ৰ কৰিছিলে তাৰ ওপৰত ডিপেণ্ড কৰিব। আৰু যদি এক্সপিৰিয়েঞ্চ কম আছে বা এজ এ ফ্ৰেছাৰ আপোনালোকে এপ্লাই কৰি আছে তেন্তে চেলাৰীটো কম হ'ব। আৰু তলত এটা ইমেইল ID দিছে, ইমেইল IDটোত আপোনালোকৰ CVখন পঠাই দিব যোনটো পোষ্টৰ কাৰণে এপ্লাই কৰিব খুজিছে। লাষ্ট ডেট হৈছে 1 মাৰ্চ। গতিকে আপোনালোকৰ আজি যদি ভিডিঅ'টো ভাল লাগিল, বচা ভিডিঅ' লৈ আহিছোঁ, আজি ভিডিঅ'টো যদি ভাল লাগিল আপোনালোকে আপোনালোকৰ বন্ধু বান্ধৱীৰ লগত শ্বেয়াৰ কৰি দিব, যাতে কোনোবাই চাকৰি এটা পোৱাত সুবিধা হয়। আৰু বেচিকেলি গোটেইখিনি ৱাৰ্কিং ইণ্টাৰভিউৱে হয়, এক্সাম দিব নালাগে। আৰু মই যিখিনি চাকৰিৰ আপডেট দিওঁ গোটেইখিনি আপোনাৰ ডাইৰেক্ট অৰিজিনেল অৰ্গেনাইজেশ্যনৰ পৰাই অহা, আৰু ইয়াত কোনো থাৰ্ড পাৰ্টি জড়িত হৈ নাথাকে যোনে আপোনালোকৰ পইচা খোজে বা তেনেকুৱা ধৰণৰ ৰেজিষ্ট্ৰেশ্যন ফিজ এণ্ড অল বা কনচালটেঞ্চি। ইয়াত আপোনালোকৰ ডাইৰেক্টলি আপোনালোকে কণ্টেক্ট কৰিলে, ডাইৰেক্টলি আপোনালোকে মেইল কৰিলে যিটো অৰ্গেনাইজেশ্যনৰ পৰা ওলাইছে তাতে যায়। গতিকে আপোনালোকে এপ্লাই কৰি দিব সোনকালে। আৰু যদি কিবা সুধিব লগা থাকে আপোনালোকে কমেণ্টত কমেণ্ট দিব। আৰু চেনেলটো যদি এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰি দিব ফৰ দি ডেইলি আপডেটছ অফ ডিফাৰেণ্ট টাইপছ অফ জব ইন আছাম। আজিলৈ আহিছোঁ, শুভৰাত্ৰি।